নমস্কাৰ ৰাইজ 2024ৰ শেষৰটো দিন বুলি আপোনালোকৰ লগত গোটেই 2024 বছৰটো মোৰ ষ্টৰিখিনি শ্বেয়াৰ কৰোঁ বলক। প্ৰথমতে মই ইউটিউব জগতত সাহস কৰি ফাইনেলি 2024ত মই ইউটিউবত ভিডিঅ' দিয়া কৰিলোঁ 3 বছৰৰ পৰা ভাবি জয় শ্ৰীৰাম ভগৱানৰ আশীৰ্বাদত এইখিনি হ'ল হনুমানজীৰ আশীৰ্বাদত আৰু চ'ল' ট্ৰিপ কৰা এটা ড্ৰিম আছিলে এইটোও ফিল হ'ল আৰু ডেষ্টিনেশ্যন আছিলে বৃন্দাবন আৰু মানে চ'ল' ট্ৰিপ অকলে মানে ট্ৰিপ কৰা সপোন আছিলে ফুলফিল আৰু মোৰ প্ৰথম ডেষ্টিনেশ্যন আছিলে বৃন্দাবন। তাৰে পিছতে আমি একদিন দিল্লী এক্সপ্ল'ৰ কৰিলোঁ। তাৰ পৰা অহাৰ পিছতে আহিল মোৰ বাৰ্থডে জুনৰ 21 তাৰিখে আৰু মই ভবামতে মোৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ, বহুত বেছি এনজয় কৰিলোঁ। তাৰে পিছতে আছিলে এখন বিয়া মামাৰ, বহুত বেছি মন খুলি এনজয় কৰিলোঁ বিয়াখনত। তাৰে পিছতে আছিলে শাওণ মাহ মোৰ মহাদেৱৰ ওচৰত গৈছিলোঁ মৃত্যুঞ্জয়, এইটো এটা সপোন আছিলে ফুলফিল হ'ল মহাদেৱৰ আশীৰ্বাদত। আৰু এইজনী হৈছে ঠাকুৰীয়া, এইজনীক মই লগ পালোঁ 2024তে। মোক বহুত বেছি বুজি পায় আৰু বহুত বেছি কেয়াৰিং হয় আৰু সৰু সুৰাকৈ এটা এচিভমেণ্টো কৰিলোঁ।